নমস্কাৰ দৰ্শকসকল আপোনালোক সকলোকে অমূল্যবাণীলৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোৰ বিষয় হৈছে মঙলবাৰে ৰাতি কৰিব পৰা ইচ্ছা পূৰণৰ এটা বিশেষ উপায় আপোনালোকক আজি জনাবলৈ লৈছো। উপায়টো কৰিবৰ বাবে আপোনাক লাগিব এখিলা নফটা তেজপাত। চিত্ৰত দেখাৰ দৰে আপোনালোকে এখিলা তেজপাত ল'ব আৰু তাতে আপুনি এটা সংখ্যা লিখিব। ৰাতি শুবলৈ যোৱাৰ আগতে সেউজীয়া বা ৰঙা ৰঙেৰে লিখিব। সংখ্যাটো হৈছে 7177। এতিয়া আপুনি সেই তেজপাতখিলা মনৰ ইচ্ছাটোৰ কথা ভাবি গাৰুৰ তলত লৈ শুই যাব আৰু পিছদিনা ৰাতিপুৱা মানে বুধবাৰে ৰাতিপুৱা শুই উঠাৰ পিছত আপুনি গা ধুব নালাগে, একো কৰিব নালাগে। তেজপাতখিলা লৈ গৈ কপোৰেদি জ্বলাই দিব আৰু জ্বলাই পেলাই যিখিনি ছাই ওলাব সেইখিনি আপুনি বতাহত উৰাই দিব। গা নোধোৱাকৈ আপুনি বুধবাৰে ৰাতিপুৱা এই কামখিনি কৰিব পাৰিব। এই উপায়টো কৰাৰ পিছত আপোনাৰ ইচ্ছাটো শীঘ্ৰেই পূৰ্ণ হ'ব। কামখিনি কৰি থাকোঁতে খালি নিজৰ মনৰ কথাটো কৈ থাকিব। উপায়টো কৰোঁতে মনৰ ইচ্ছাটো বৰ্তমান কালত ভাবিব, যেনে মই কামটোত সফল হৈছোঁ, মই চাকৰি পাইছোঁ, মোৰ পৰীক্ষা ভাল হৈছে, এইদৰে ভাবিব। উপায়টো আনে নেদেখাকে কৰিব। দৰ্শকসকল আজিৰ ভিডিঅ'ৰ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।